কালি এটা মই আপোনালোকক 14 জুলাই আছিলে কালি এটা আপোনালোকক আপডেট দিছিলোঁ যিসকল অসম চৰকাৰৰ হিতাধিকাৰীসকলে অৰুণোদয় বা বৃদ্ধ পেঞ্চনৰ আঁচনি তেওঁলোকে পায়, আঁচনিৰ টকা তেওঁলোকৰ সোমায়, তেওঁলোকে কালি ভোটৰে সেই সকলোৰে সেই পইচাসমূহ দিছে। মই তাতে আৰু এটা কথা মেনশ্যন কৰিছিলোঁ যে যিসকলৰ পইচা নাই সোমোৱা তেওঁলোকে মোক কমেণ্ট ছেকশ্যনত লিখিব। ইয়াতে বহুতে দেখিছে যে আমাৰ জুন মাহৰ পৰা পইচা সোমোৱা নাই, জুলাই মাহৰ পৰা পইচা সোমোৱা নাই, বা আমাৰ পইচা সোমোৱা নাই কিয়, কি হ'ল, আমিতো আগৰ পৰা পইচা পাই আছিলোঁ। এতিয়া আপোনালোকে সেই কথাখিনিক মই আপোনালোকক যিহেতু কৈছিলোঁ যে মই সেইখিনি কিয় সোমোৱা নাই সেইখিনি মই আপোনালোকক জনাম বুলি, তো সেই কথাখিনি জনাবৰ কাৰণে ইয়াতে আহিছোঁ। যিসকলৰ পইচা নোসোমালে তেওঁলোকে কি কৰিব লাগিব, কি কৰিলে তেওঁলোকৰ পইচা সোমাব। যদি আপোনালোকে এই কামকেইটা নকৰে তেতিয়াহ'লে আপোনালোকৰ জুন মাহতো নোসোমালে, জুলাই মাহতো নোসোমাল, আগষ্টতো নোসোমাব, হয়তো আপোনালোকৰ একেবাৰে চৰকাৰে যিটো পইচা দি আছে হিতাধিকাৰীসকলক সেই পইচাটো আপোনালোকে নোপোৱা হৈ যাব। তো আপোনালোকে এই কথাকেইটা গুৰুত্ব দি লওক। মই 4-5টা পইণ্ট লৈ আহিছোঁ, সেই 4-5টা পইণ্ট আপোনালোকে জানি লোৱাৰ পিছত তেতিয়া আপোনালোকৰ কোনো সমস্যা নাথাকিব আৰু আপোনালোকক পইচা পোৱাৰ পৰা কোনেও বাধা দি ৰখাব নোৱাৰে। ইয়াতে পইণ্ট দিয়া হৈছে যে কিয় নোসোমাল টকা। প্ৰথম কাৰণটো হৈছে যে নৱীকৰণ, অৰ্থাৎ ৰিনিউ। আপোনালোকক চৰকাৰে কৈছিলে যে যেতিয়া অৰুণোদয় 3.0 এপ্লাই ষ্টাৰ্ট হৈছিলে, অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মানৰ পৰা অৰুণোদয় 3.0 ষ্টাৰ্ট হৈছিলে, ষ্টাৰ্ট হওঁতে কৈছিলে যে আগতে যিসকল হিতাধিকাৰীয়ে পইচা পাই আছিলে, অৰ্থাৎ অৰুণোদয় 1, অৰুণোদয় 2 যিসকলে পইচা পাই আছিলে সেইসকলে নতুনকৈ ৰিনিউ কৰিব লাগিব, অৰ্থাৎ আবেদন কৰিব নালাগে। আপোনালোকে আগতে যিখিনি ডকুমেণ্টছ বিচাৰিছিলে এজন উপযুক্ত হিতাধিকাৰী হ'বৰ কাৰণে আপোনালোকক যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন, সেই ডকুমেণ্টছখিনি যিখিনি বিচাৰিছিলে সেইখিনি আপোনালোকে ইয়াতে দিব লাগিব। কিন্তু তাকে নকৰিলে, বহুতে তাকে নকৰি কি কৰিলে, বহি থাকিলে ঘৰতে। তেওঁলোকে নতুনকৈ ভাবিলে নতুনকৈ আবেদন কৰা সকলকহে কৈছে আমিতো পুৰণা আগৰ পৰা পাই আছোঁ, আমি একো নকৰিলেও হ'ব। তো সেই ভুলটো কৰি পেলাই বহুতে এতিয়া জুলাই মাহত পইচা নোসোমোৱা হৈছে, আৰু বহুতে কৈছে যে আমি আগতে পাই আছিলোঁ এতিয়া নোসোমোৱা হ'ল। কাৰণটো হ'ল সেইটো আপোনালোকক নৱীকৰণ কৰিব দিছিলে। আপোনালোকে আগতে যিখিনি ডকুমেণ্টছ দিছিলে, আধাৰ কাৰ্ড, বেংক পাছবুক, অন্যান্য যিসমূহ কাগজ আছিলে আপোনালোকৰ, সেই কাগজখিনি আপোনালোকে কি কৰিলে, নিদিয়াৰ ফলত আপোনালোকৰ পইচা ৰখিছে। ছেকেণ্ড পইণ্টটো হৈছে পুনৰীক্ষণ কাগজ পাতি, অৰ্থাৎ চৰকাৰে আগৰ যিটো অৰুণোদয় 1 আছে, অৰুণোদয় 2 আছিলে, এইবাৰ অৰুণোদয় 3.0 যিহেতু ষ্টাৰ্ট কৰিব গৈ আছে, অৰুণোদয় 2 বা অৰুণোদয় 1তো বহুতো ভুৱা হিতাধিকাৰী সোমাল। অৰ্থাৎ যিসকলৰ ঘৰৰ অৱস্থা পাতি ভাল আছে, যিসকলে ভালকৈ চলিব পাৰে, যাৰ অৰ্থনীতি ফাইনেন্সিয়েলি তেওঁলোকৰ সক্ষম হয়, তেনেকুৱা মানুহক কি কৰিছে, এই অৰুণোদয় পইচা তেওঁলোকে লাভ কৰি আছে। আৰু যিসকল প্ৰকৃত যিসকল দুখীয়া লোক, সেইসকলে এই পইচা পোৱাৰ পৰা তেওঁলোকে পোৱা নাই তেওঁলোকে পইচাসমূহ। তো চৰকাৰে এইবাৰ কি কৈছে, 3.0 বহুত বহুত টানকৈ তেওঁলোকে ডকুমেণ্টছখিনি চাইছে, ডকুমেণ্টছ ভেৰিফাইড কৰিছে। আৰু সেই ডকুমেণ্টছ ভেৰিফাইড কৰাৰ কাৰণে কি হৈছে, বহুতে ধৰক ভুৱা আছিলে যিসকল, তেওঁলোকেতো নাম ৰখিলে, কিন্তু তাৰ ভিতৰতো বহুত যোগ্য হিতাধিকাৰীও আছে, যিসকল প্ৰকৃত দুখীয়া অৰুণোদয় পইচা পোৱাৰ যোগ্য, তেওঁলোকৰো কি হৈছে তাৰ ফলত পইচা সোমোৱা নাই। পইচা নোসোমোৱাৰ কাৰণটো হৈছে কি, চাওক, কোনোবা এখন জিলাত এতিয়া জনসংখ্যা কম, সেই জনসংখ্যা কম হোৱাৰ কাৰণে সেই জিলাখনৰ হিতাধিকাৰী নিৰ্বাচন কৰোঁতে বহুত বেছি প্ৰব্লেম হোৱা নাই। কিন্তু কোনোবা এখন অসমৰ 35খন জিলা আছে, 35খন জিলাৰ কিছুমান জিলাত বহুত বেছি জনসংখ্যা আছে। কোনোবাখনত যদি 30,000 হিতাধিকাৰী আছে, তেতিয়াহ'লে বাকী কোনোবা এখনৰ জিলাত আকৌ 1 লাখ 1.5 লাখলৈকে হিতাধিকাৰী আছে। তো সেই 30,000 হিতাধিকাৰীক ডকুমেণ্টছ চাওঁতে কিমান টাইম লাগিব, আৰু 1.5 লাখ হিতাধিকাৰী ডকুমেণ্টছ ভেৰিফাই কৰোঁতে কিমান টাইম লাগিব। সেইকাৰণে কি হৈছে, কিছুমান মানুহৰ পইচা সোমোৱাত পলম হৈছে বা পইচা সোমোৱা নাই, তেওঁলোকৰ হয়তো আগষ্ট মাহৰ পৰা সেই পইচাসমূহ সোমাব। কাৰণটো হৈছে কি, ডকুমেণ্টছখিনি চাওঁতে টাইম লাগিছে। কম জনসংখ্যা থকা সেইবিলাক সোনকালে হৈ গৈছে, বেছি জনসংখ্যা যোনবিলাক জিলা আছে সেইবিলাকত অলপ টাইম লাগিছে। আৰু আপোনালোকৰ ডকুমেণ্টছ ডিজিটেলি কি কৰি আছে, ভেৰিফাইড কৰি আছে, পূৰা টোটেলি ভেৰিফাইড কৰি আছে। কাৰণ ভুৱা হিতাধিকাৰী যাতে নোসোমায়, যিসকল চৰকাৰে কৈ আছে যে যিসকল যোগ্য হিতাধিকাৰী, যিসকলে পোৱাৰ কাৰণে একদম উপযুক্ত, তেওঁলোকেহে এই পইচা লাভ কৰিব। ঠিক আছে, সেইটো এটা কাৰণ। নেক্সট কাৰণটো হৈছে আধাৰ কাৰ্ড। আপোনালোকে আধাৰ কাৰ্ড এইটো এটা সাধাৰণ কথা হিচাপে লৈ থৈ দিয়ে, কিন্তু চৰকাৰৰ যিসমূহ আঁচনি আছে, চৰকাৰৰ যিসমূহ সুবিধা আছে, সেই সুবিধাসমূহ যদি আপুনি পাব বিচাৰে, তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ড, আপোনাৰ মোবাইল নম্বৰ আৰু বেংক, এই দুটা কথা মনত ৰাখি লওক। মোবাইল নম্বৰ আৰু আপোনাৰ বেংক, এই দুটাৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব। আপুনি মোবাইল নম্বৰৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব লাগিব, আৰু বেংক একাউণ্টৰ লগত আপুনি আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব লাগিব। এতিয়া বহুতে নতুনকৈ চিম এখন ল'ব, চিম লৈ পেলাই পুৰণা চিমখন নাইকিয়া হৈ যায়, ফলত কি হয়, তেওঁ লিংকটো নাইকিয়া হৈ যায়। লগতে বেংকৰ লগত আধাৰখন লিংক কৰি দিব লাগে, আৰু আপ টু ডেট কৰি দিব লাগে যে মোৰ এইটো লিংক হৈ আছে নে নাই। কিবা কাৰণত কেতিয়াবা লিংকটো কেঞ্চেল হৈ যাব পাৰে বা আপডেট নহ'ব পাৰে। তো আপুনি কি কৰিব পাৰে, সেই মাহটোত
বা 2 মাহৰ মূৰত আপুনি সেই বস্তুখিনি চাই থাকিব, সেইটো লিংকটো চাই থকাটো একো প্ৰব্লেম নাই। এটা আপুনি CSC এটা চেণ্টাৰত গ'লে সেই কথাখিনি আপুনি অতি সহজে সমাধান কৰিব পাৰিব। তাৰপিছতে নেক্সটটো হৈছে ভুল তথ্য, অৰ্থাৎ যিসকলে মানে ডকুমেণ্টছ ভুৱাকৈ দিছিলে বা ভুৱা হিতাধিকাৰী আছিলে তেওঁলোকতো কেঞ্চেল হ'বই, সেইটো চিয়'ৰ। তাৰ ভিতৰতে 2-1 সোমাব পাৰে, কাৰণ চৰকাৰে এতিয়া কৈছে যে চৰকাৰে সেইখিনি চেষ্টা কৰিছে, তাৰ ভিতৰতো কোনোবাই বদমাচি কৰি পেলাই সোমাই আছে, সেইটোতো এতিয়া কোনো প্ৰমাণ নাইকিয়াকেতো একো কৰিব নোৱাৰে। তো সেইখিনিত লাখ লাখ মানুহৰ মাজত 1-2টা মানুহ সোমাই যায়, এতিয়া সেইটোত কি কৰিব? তাৰ বাবে চৰকাৰেতো চেষ্টা কৰি আছে যে ভুৱা হিতাধিকাৰীখিনি ওলাওক, যিসকল যোগ্য, যিসকল প্ৰকৃত দুখীয়া লোক, যিসকলে অৰুণোদয়ৰ টকা পোৱাৰ যোগ্য, সেইসকলে টকা পাওক, তাৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু ভুল তথ্যটো হ'ল কি, সেইসকলতো ওলাবই। তাৰপিছতে আৰু আপোনাৰ ভুল তথ্য এটা হৈছে কি, আপুনি ধৰি লওক আধাৰ কাৰ্ডত আপোনাৰ নামটো বেলেগ, আপুনি বেংক একাউণ্টটো দিছেগৈ বেলেগ। আপোনাৰ আধাৰ কাৰ্ডত আপুনি XYZ কিবা এটা আছে আপোনাৰ নামটো, আপুনি দিছে আপোনাৰ হাজবেণ্ডৰ, আপোনাৰ মাৰ, আপোনাৰ ল'ৰাৰ বেংক একাউণ্ট গৈ দি দিছে, আপুনি নজনাৰ ফলত বা উৎপাততে। সেইকাৰণে কি হৈছে, চৰকাৰে যেতিয়া এইবিলাক ডকুমেণ্টছখিনি যেতিয়া ভেৰিফাই কৰি আছে, ভেৰিফাই কৰোঁতে আপোনাৰ নাম আছে বেলেগ, বেংক একাউণ্ট আছে বেলেগ, আপোনাৰ পইচা কিয় দিব? তো আপোনাৰ অট'মেটিকলি কেঞ্চেল হৈছে, কাৰণ লাখ লাখ হিতাধিকাৰী আছে, প্ৰায় 40 লাখ, 14 তাৰিখে 40 লাখৰ ওপৰত হিতাধিকাৰীক পইচা দিছে। পইচা দিয়াৰ ফলত সেই ইমানখিনি মানুহক ঘৰত গৈতো ভেৰিফাই কৰি থাকিব নোৱাৰে। তো চৰকাৰে বাৰে বাৰে কৈ আছে, এডভাৰটাইজ কৰি আছে, মুখ্যমন্ত্ৰীয়ে এডভাৰটাইজ কৰি আছে, মুখ্যমন্ত্ৰীয়ে মিডিয়াত বাইট দি আছে বাৰে বাৰে, বা অন্যান্য চৰকাৰী যিসমূহ গাঁও পঞ্চায়তৰ হওক, তেওঁলোকে প্ৰত্যেকবাৰে কৈ আছে যে ডকুমেণ্টছ শুদ্ধকৈ দিয়ক। তাৰ ভিতৰতো কিছুমানে গৈ পেলাই উৎপাততে বা অজানিতে ভুল ডকুমেণ্টছ দিছে, ফলত তেওঁলোকৰ পইচা সোমোৱা নাই। আৰু লাষ্ট অপশ্যনটো হৈছে আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰত যিসকলে নতুনকৈ এপ্লাই কৰিছিলে, যিসকলে 3.0 অৰুণোদয় 3.0 নতুনকৈ এপ্লাই কৰিছে, তেওঁলোকৰ পইচা ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পোৱা তেওঁলোকে পাবলৈ সক্ষম হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়েও কৈছে, অন্যান্য মন্ত্ৰীসকলেও মিডিয়াত বাইট দি আছে যে ছেপ্টেম্বৰ অক্টোবৰৰ পৰা তেওঁলোকৰ পইচা সোমোৱাৰ মানে প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া আপোনালোকে গম পালে, প্ৰথম কথাটো হৈছে নৱীকৰণ, অৰ্থাৎ ৰিনিউ। আপোনালোকক ডকুমেণ্টছ যি ডকুমেণ্টছ আগতে দিছিলে, সেই ডকুমেণ্টছখিনি পুনৰ বিচাৰিছিলে, আপোনালোকে হয়তো নিদিলে, তাৰ ফলত আপোনালোকে পোৱা নাই। পুনৰীক্ষণ, অৰ্থাৎ কাগজ পাতিখিনি কি কৰি আছে, ভেৰিফাইড কৰি আছে, ভেৰিফাইড হোৱাৰ কাৰণে, কৰি থকাৰ কাৰণে কোনোবা এখন জিলাৰ কোনোবা এটা পঞ্চায়তত বহুত হিতাধিকাৰী থকাৰ কাৰণে সেইখিনি কি হৈছে, বা কোনোবা এটা ব্লকত বহুত হিতাধিকাৰী থকাৰ কাৰণে সেইখিনি চাওঁতে অলপমান টাইম লাগিছে। অভিয়াছলি টাইম লাগিব, কাৰণ ইমান লাখ লাখ মানুহৰ কাগজ পাতিটো চাওঁতে অলপ টাইম লাগিবই, কাৰণ ভালকৈ চাব লাগিব। সকলোকেতো মানে যেনে তেনে চাই থৈ দিলেতো নহ'ব, কাৰণ তেনেকৈ চাব গ'লে বহুত ভুৱা হিতাধিকাৰী সোমাই যাব। আপুনি যদি যোগ্য হয় আপুনি নাপাব পাৰে, সেই ভুৱা হিতাধিকাৰীসকলে সেই স্থানটো দখল কৰি ল'ব। সেইকাৰণে পূৰা মানে ভেৰিফাই কৰি আছে, আৰু লগতে ডিজিটেলাইজ কৰি আছে, তেওঁলোকে ডিজিটেলাইজ কৰি আছে, কাগজ পাতিবিলাক চাই আছে। সেইটো কাৰণে আপোনালোকৰ লেট হৈছে। নেক্সট হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ আৰু বেংক একাউণ্ট, এই দুটা আপুনি লিংক কৰি ৰখা নাই বা আপুনি আপডেট কৰাগৈ নাই, তাৰ কাৰণে আপোনাৰ পইচাটো ফচি আছে। ছেকেণ্ড হৈছে ভুল তথ্য, কাগজ পাতি ভুলকৈ দিলে, আধাৰ কাৰ্ডৰ নাম আছে কিবা, বেংক একাউণ্ট দিলে কিবা, বেংক একাউণ্টৰ IFC কোড হয় কিবা, আপুনি IFC কোডটো দিলে কিবা, আপুনি আপোনাৰ যিসমূহ ডকুমেণ্টছ হৈছে বিচাৰিছে কিবা এটা, দিছে কিবা এটা, তো সেইটো কাৰণে ৰখি আছে। আৰু একদম লাষ্টটো হৈছে ছেপ্টেম্বৰ অক্টোবৰৰ পৰা নতুন হিতাধিকাৰীসকলে পইচা পাব। এইখিনিৰ বাহিৰেও এইখিনি যদি শুদ্ধ কৰাৰ পিছতো আপোনাৰ যদি পইচা সোমোৱা নাই, তেতিয়াহ'লে আপুনি ইতিমধ্যে চাওক, আপোনাৰ গাঁও পঞ্চায়তৰ ওচৰলৈ যাওক, আপোনাৰ ৱাৰ্ড মেম্বাৰক ফাৰ্ষ্টে সোধক, ৱাৰ্ড মেম্বাৰৰ পিছত আপুনি গাঁও পঞ্চায়তত যাওক, গাঁও পঞ্চায়তৰ বা ব্লকত যাওক, বা আপুনি জিলা পৰ্যায়ত যাওক, আপুনি এই কথাখিনি কওক, তেতিয়া আপুনি নিশ্চয় পাব। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে যিসকল প্ৰকৃত যোগ্য হিতাধিকাৰী হয়, তেওঁলোকে এই চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবই লাগিব। এইখিনি আঁচনিৰ সুবিধা আপোনালোকে নিশ্চিতভাৱে পাব। সেইকাৰণে আপোনালোকে যদি এইখিনি আপোনালোকে কৰাৰ পিছতো আপোনালোকৰ পইচা সোমোৱা নাই, তেতিয়াহ'লে আপোনালোকে সেই গাঁও পঞ্চায়তত গৈ সুধিব পাৰে, বা অন্য যিসমূহ চৰকাৰী ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহত গৈ আপোনালোকে সুধিব পাৰে। যদি আপুনি যোগ্য হয়, আৰু মই এই যি 4টা পইণ্ট দিছোঁ, এই 4টা পইণ্টৰ ভিতৰত যদি আপুনি গোটেইকেইটা যদি আপুনি একুৰেট আছে, তেতিয়াহ'লে আপোনাক পইচা পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপুনি নিশ্চিতভাৱে পইচা পাব। জুন মাহত নাপালে কি হ'ল, জুলাই মাহত নাপালে কি হ'ল, আপুনি আগষ্ট মাহৰ পৰা পইচা পাব। নিশ্চিতভাৱে চিয়'ৰ থাকক, পইচা নিশ্চিতভাৱে সোমাব। আপুনি টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই, আৰু বিভ্ৰান্তি হৈ মোৰ নামটোৱে কথা গ'ল এনেকুৱা ধৰণে চিন্তা কৰি থাকিব। ঠিক আছে, তো ভিডিঅ'টো ইমানখিনি আছিলে কথা। এই কামখিনি আপুনি ভালকৈ কৰক। যদি কৰিছে তেতিয়াহ'লে অপেক্ষা কৰক আগষ্ট মাহলৈকে, আগষ্ট, ছেপ্টেম্বৰ এনেকুৱা মাহলৈকে আপুনি অপেক্ষা কৰক, আপোনাৰ সুফল লাভ কৰিব। ঠিক আছে, ধন্যবাদ।